মেট্ৰিকত ফেইল কৰিছিল কিন্তু উচ্চতৰ মাধ্যমিকত দেখুৱালে চমক 5 বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ ধ্ৰুৱজ্যোতি ছাত্ৰজনৰ সফলতাৰ আঁৰৰ ৰহস্য কি বিফলতাই সফলতাৰ মূল চাবিকাঠি সেই কথাকে পুনৰ প্ৰমাণ কৰি দেখুৱালে এইজন ছাত্ৰই পানীৰ বটল দাঙি ফুৰা এই যুৱকজনলৈ মন কৰক যুৱকজনৰ নাম ধ্ৰুৱজ্যোতি বৰ্মন ধ্ৰুৱজ্যোতি বিশুদ্ধ খোৱাপানীৰ প্ৰতিষ্ঠানত কাম কৰে কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা পিতৃয়ে খৰচ বহন কৰিব নোৱাৰাত এনেদৰে নিজে কাম কৰিয়েই পঢ়াৰ খৰচ উলিয়াই ধ্ৰুৱজ্যোতিয়ে কিন্তু আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফল অনুসৰি বাণিজ্য বিভাগত 5টা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ধ্ৰুৱজ্যোতি অসম ব্ৰিলিয়েণ্ট একাডেমীত অধ্যয়নৰত তথা বৰপেটা ৰোডৰ সমীপৰ ধূপগুৰি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে পূৰ্বতে মেট্ৰিকত এবাৰ ফেইল কৰিছিল আৰু দ্বিতীয়বাৰত 43% নম্বৰসহ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল মেট্ৰিকত কিন্তু উচ্চতৰ মাধ্যমিকত ছাত্ৰজনৰ ৰিজাল্ট দেখি সকলো হতবাক কিন্তু ইয়াক কেনেকৈ সম্ভৱ কৰিলে ধ্ৰুৱজ্যোতিয়ে খুবেই ভাল আনন্দিত আশা কৰা ধৰণে ফলাফল লাভ কৰিছে হয় 4 সাবজেক্ট ধৰি 5টা বিষয় ইংৰাজীটো কম হৈছে অলপ 5টা বিষয়ত লেটাৰ মাৰ্ক পাইছা টোটেল মাৰ্ক কিমান 413 পাইছা হয় কি ক'বা পঢ়াৰ মাজতে এনেদৰে কাম কৰি পঢ়া খৰচ উলিয়াইছা বা ঘৰতো সহায় কৰিছা এই ক্ষেত্ৰত কি পৰিয়ালৰ বা দেউতাই কি কৰে কেনেধৰণে ঘৰখন চলাইছিল দেউতাই খেতি কৰে আৰু মোৰ এজন দাদা আছে দাদাই শ্বৰুমত কাম কৰে গেৰেজ হয় মেকানিক সেই তেনেকৈ দুখীয়া ঘৰৰ বুলি ক'ব লাগিব হয় হয় কিমান দিন ধৰি কাম কৰি আছা বা কেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত কৰি আছোঁ ফাৰ্ষ্ট ইয়াৰটো শেষ হোৱাৰ লগে লগে তোমাৰ মেট্ৰিকৰ ফলাফল কেনেকুৱা আছিল মেট্ৰিকত খুব ভাল নাছিল 43% আছিল 3rd ডিভিজন বাই পাছ কৰিছিলোঁ তাৰপিছত হায়াৰ ছেকেণ্ডাৰী দিলা আছে পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে সহায় পাইছা বা কাৰ পৰা সহায় পাইছিলে পঢ়াৰ ক্ষেত্ৰত অসম ব্ৰিলিয়েণ্টৰ কৰ্মৰত ছাৰ সৌৰভজ্যোতি দাস আৰু চন্দ্ৰমা দাস তেখেতলোকে মোক বহুতভাৱে সহায় কৰিছিল শিক্ষাৰ ক্ষেত্ৰত বহুত সহায় কৰিছিল তোমাৰ যিহেতু মেট্ৰিকত তোমাৰ ফলাফল কেনেকুৱা আছিল মেট্ৰিকত ইমান বেছি ভাল নাছিল 3rd ডিভিজন পাই পাছ কৰিছিলোঁ 43% প্ৰথম তুমি মেট্ৰিক দিছিলা জানিব পাৰিছোঁ যে তুমি মেট্ৰিকত খুব বেয়া ফলাফল কৰিছিলা বা ফেইল কৰিছিলা তাৰপিছত কেনেদৰে পঢ়াৰ প্ৰতি ধাউতি আহিল বা কেনেদৰে কষ্ট কৰিছিলা সকলোৱে কয় ভাল কৰি পঢ়িব আৰু মনতে এটা ধাউতি আহিল সকলোৱে পাছ কৰিছে লগ বন্ধু সকলোৱে পাছ কৰিছিল মই অকলে ফেইল কৰিছিলোঁ সেইবাবে পঢ়াত আৰু ধাউতি আহিছিল হয় হয় তেনেদৰে আজি 82% নম্বৰ পাই তুমি পাছ কৰিবলৈ সক্ষম হ'লা 1st ডিভিজন কি ক'বা আৰু আগন্তুক দিনত তোমাৰ কেনেকুৱা পঢ়াৰ প্ৰতি ইচ্ছা বা কি যিমানলৈকে পাৰিম পঢ়ি যাম লক্ষ্য কি আছে তোমাৰ লক্ষ্য আছে ভৱিষ্যতে কি হোৱাৰ মন বা কেনেকুৱা ধৰণে আগবাঢ়িবা ভৱিষ্যতে প্ৰথমতে বিকমটো শেষ কৰিলোঁ তাৰপিছত চৰকাৰী বিষয়ত প্ৰশাসনিক বিষয়ত সেই পৰীক্ষা দিবলৈ নিজক চেষ্টা কৰিম অসম ব্ৰিলিয়েণ্ট একাডেমীত অধ্যয়নৰত ধ্ৰুৱজ্যোতিৰ সফলতাত আনন্দিত সকলো বৰপেটা ৰোডৰ পৰা অৰূপ কুমাৰ দাস অসম লাইভ 24